তীৰ্থনগৰী হাজোৰ ভৰালি তোলাৰ এগৰাকী কাৰাটে খেলুৱৈয়ে আৰ্থিক দীনতাৰ বাবে দেশ বিদেশ হেৰুৱাই পেলাইছে। অহা 8 মে'ত দেৰাদুনত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা। প্ৰবল হেঁপাহ আৰু ইচ্ছা থকাৰ পিছতো প্ৰতিযোগিতাত যোগদানৰ পৰা থমকি ৰ'বলগীয়া হৈছে লিজা নায়ক। এটাৰ পিছত আনটো পদক আজৰি অনা লিজা নায়কৰ একমাত্ৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে আৰ্থিক দুৰৱস্থাই। লিজাৰ পিতৃ মাতৃ দুয়োগৰাকীয়ে দিন হাজিৰা কৰে। জৰাজীৰ্ণ গৃহটোৰ পৰা নিজেই চলাই গৈছিল নিজৰ অনুশীলন। লিজা নায়কৰ ইচ্ছা শক্তি পূৰণ হ'বনে, এইটো এতিয়া ডাঙৰ প্ৰশ্ন হিচাপে থিয় দিছে। দৰিদ্ৰ পৰিয়ালৰ কোনো খেলুৱৈ যাতে আৰ্থিক দীনতাৰ বাবে আধাতে তেওঁলোকৰ প্ৰতিভা সামৰিবলগীয়া নহয়, ইয়াৰ বাবে এটা ব্যৱস্থা ল'বলৈ চৰকাৰলৈ আহ্বান জনাইছে লিজাৰ মাতৃয়ে। কাৰাটে এছ'চিয়েশ্যন উকা আছাম, মই এবাৰ নেশ্যনেলত যাবৰ কাৰণে সক্ষম হৈছোঁ। দেৰাদুনত যাম এবাৰ নেশ্যনেল খেলিবৰ কাৰণে। তাৰ কাৰণে ঘৰৰ সমস্যা, যাব পাৰোঁ নে তাত ঠিক নাই বাৰু। ঘৰৰ দেউতাও তেনেকুৱা কাম কৰিব নোৱাৰে, সেইটো কাৰণে ধৰক মানে অসুবিধা হয় যাবৰ কাৰণে। তুমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে নিৰ্বাচিত হৈছা? হয়, ৰাষ্ট্ৰীয় খেলৰ বাবে। ৰাষ্ট্ৰীয় খেলৰ বাবে দেৰাদুনলৈ যাব লাগে তুমি? দেৰাদুনত যাম মই 6 মে'ত যাম ইয়াৰ পৰা। চৰকাৰক এই আহ্বান জনাইছোঁ যে অকণমান সহায় কৰিলে হয়তো মই যাব পাৰিম ওপৰলৈ। আশা আছে যেন মই ওপৰলৈ আগুৱাই যাব পাৰোঁ চৰকাৰে সহায় কৰিলে। মই কটন কলেজ পাইছোঁ, গ'ল্ড পাইছোঁ 3টা, চিলভাৰ পাইছোঁ 1টা, আৰু দেৰাদুনত চিক'কাই অল ইণ্ডিয়া চেম্পিয়নশ্বিপত মই পালোঁ, চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ। আৰু এনেকৈ পাইছোঁ মই লখিমপুৰত 4টা গ'ল্ড পাইছোঁ। এতিয়া মই BA 2nd ছেমিষ্টাৰ পালোঁ, ষ্টুডেণ্ট দাস মহাবিদ্যালয়। দেউতাই মানে ৰেলৱে ইয়াত কৰে আৰু ধৰক মানে এই বস্তা দিন হাজিৰা টাইপৰ কৰি আছে আৰু কিবাকৈ চলি আছোঁ আৰু ঘৰত। মোৰ নামটো লিজা নায়ক। চৰকাৰক এই আহ্বান জনাইছোঁ যে অলপ যেন সহায় কৰে চৰকাৰে, তেতিয়া মই আগুৱাই যাব পাৰিম নিশ্চয়। আৰ্থিকভাৱে দুৰ্বল ছোৱালীজনী তাৰমানে যিবিলাক মানে গৈছে গোটেই চবতে মেডেল আনিছে তাই। নেশ্যনেল নৰ্থ ইষ্ট আৰু মানে নেশ্যনেল নৰ্থ ইষ্ট আৰু ষ্টেট মানে প্ৰত্যেকটোতে তাই আনি আছে মেডেল। কিন্তু আমাৰ মানে আৰ্থিকভাৱে বহুত দুৰ্বল, সেইকাৰণে হয়তো ছোৱালীজনী অকল মোৰে ছোৱালী নহয়, যদি তাই ভাল এটা ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব পাৰে তেতিয়াহ'লে অসমৰে বা আমাৰ হাজোৰে নাম গৌৰৱ ছোৱালীজনী। গতিকে আমি কিছুমান আৰ্থিক অভাৱৰ কাৰণে ছোৱালীজনী আগুৱাই নিব পৰা নাই। সেয়েহে মানে চৰকাৰক অনুৰোধ জনাইছোঁ, বাঢ়ি অহা ছোৱালীজনীক ভাল খেলে, তাই বহুত অভাৱৰ কাৰণে পিছ পৰি আছে। গতিকে চৰকাৰৰ সহায় সহযোগিতা পালে হয়তো ছোৱালীজনী বহুত আগবাঢ়ি যাব পাৰিব। সেয়ে মই চৰকাৰক অনুৰোধ কৰিছোঁ, আমাৰ স্থানীয় বিধায়িকা সুমন হৰি বাইদেউকো মানে দৃষ্টিগোচৰ হয় যেন তেখেতক অনুৰোধ কৰাইছোঁ মোৰ ফালৰ পৰা। এনেকুৱা বাঢ়ি অহা বা ভাল খেলুৱৈ এজনে পিছ পৰি থাকিব নালাগে। চৰকাৰক অনুৰোধ কৰিবা, চৰকাৰৰ ওপৰতে গতাই দিছোঁ ছোৱালীজনী আৰু ভৱিষ্যতলৈ বহুত আগুৱাইছে। ব্যুৰো ৰিপৰ্ট, সজদা ৰিয়েলিটি।